বন্ধুসকল, আমাৰ অপেক্ষাৰ অন্ত পৰিল। অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা 146 ছেকেণ্ডৰ এটা ট্ৰেইলাৰ মুকলি কৰা হৈছে। আৰু সেই ট্ৰেইলাৰটো কোনখন চিনেমাৰ গম পায়নে? আহিবলগীয়া 6 মাৰ্চত এখন ভাল চিনেমা আহি আছে, যাৰ নাম হৈছে ভাকুতকুত। আৰু মই ট্ৰেইলাৰটো চাই দিলো আৰু আপোনালোকৰ আগত মই সেই ট্ৰেইলাৰৰ ৰিভিউটো দাঙি ধৰিব বিচাৰিছো। বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউৱাৰলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। বন্ধুসকল, ষ্টাৰিং প্ৰাঞ্জল শইকীয়া আৰু মৃদুল চুতীয়াৰ এখন চিনেমা আহিবলগীয়া আছে অহা 6 মাৰ্চত, যাৰ নাম হৈছে ভাকুতকুত। মানে নামটো ইমান ধুনীয়া, ভাকুতকুত। মানে যেনেকে আমি ইয়াৰ আগৰ এখন চিনেমা পাইছিলো বিদুৰ ভাই, নামটো কিবা ইউনিক লাগিছিলে হয় নে? বিদুৰ ভাই নামটো যেনেকে চুপা-চুপি, নামটো ইউনিক। তো ভাকুতকুত নামটো এটা ইউনিক নাম হৈছে। তো চিনেমাখনো কেনেকুৱা হ'ব এইটোতো আমি 6 মাৰ্চত গম পাম, কিন্তু ট্ৰেইলাৰটো কেনেকুৱা সেইটো এতিয়া বৰ্তমান আমি চাই পেলাই জানিলো। আৰু আপোনালোকৰ আগত মোৰ ট্ৰেইলাৰটোৰ কথা ক'বলৈ লৈছো যে এখন চাৰ্মিং মুভি আহিবলৈ গৈ আছে অসমীয়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা, য'ত নেকি পাৰফেক্ট ট্ৰেইলাৰ এটা কাট হৈছে। আচলতে চিনেমাখনৰ যিটো ট্ৰেইলাৰ কাটিছে, ট্ৰেইলাৰটো চাইও আপোনালোকে গোটেই কণ্টেণ্টটো ইয়াত উলিয়াব নোৱাৰে। কিন্তু এটা কথা মই ইয়াত চাইছো যে আপোনাৰ ইয়াতে ইন্দু নামৰ এটা চৰিত্ৰ থাকিব, য'ত নেকি তাৰ বিয়াক লৈ পেলাই গোটেই চিনেমাখনৰ এংগলটোত দেখুৱাব। কিন্তু ট্ৰেইলাৰটো যোনে কাটিছে বহুত ধুনীয়া এটা ট্ৰেইলাৰ কাটিছে। ইমান ধুনীয়া কালাৰ গ্ৰেডিয়েণ্ট চিনেমাখনৰ, ইমান ধুনীয়া তেখেতলোকৰ মানে এক্টিং লাগিছে, একদম নেচাৰেল টাইপ লাগিছে, মানে একো অভাৰ এক্টিং টাইপ লগা নাই। যোনকেইটা ডায়লগ দিছে সেইকেইটাও বহুত ধুনীয়া আৰু এটা মানে ফ্ৰেছ টাইপ লাগিছে ট্ৰেইলাৰটো। মানে এনেকুৱা নহয় যে বহুত ফৰ্চফুলি কিবা এটা দেখুৱাইছে আমাক, এটা ফ্ৰেছ লাগিছে। আৰু এই ট্ৰেইলাৰটোৰ লগত মইতো কানেক্ট হ'ব পাৰিছো। আপোনালোকে কানেক্ট হ'ব পাৰিছে নাপাৰিছে এইটো মোক কমেণ্টত জনাই দিব। কিন্তু পাৰ্চনেলি মই যেতিয়া ট্ৰেইলাৰটো চাইছো মই ইমপ্ৰেছ হৈছো। মানে আপোনাৰ 2026ৰ যিকেইখন মুভি আহিলে বৰ্তমানলৈকে খাকীলৈকে, মই কিন্তু সেই গোটেইকেইটা ট্ৰেইলাৰৰ ভিতৰতে এই ট্ৰেইলাৰটো কিন্তু বহুত ইউনিক পাইছো। তো বন্ধুসকল, অসমীয়া ৰাইজে ভাল চিনেমা লাগে বুলি ক'লেই নহ'ব, ভাল চিনেমা আহিলে চাবও যাব লাগিব। ট্ৰেইলাৰটো আপোনালোকে যদি নাই চোৱা একদম চাব আৰু আপোনালোকে কমেণ্ট কৰি জনাই দিব। চাওক, ট্ৰেইলাৰটো চাই মই এইটোতো গম পাইছো যে এই মানে ট্ৰেইলাৰটো যিটো কণ্টেণ্ট দেখুওৱা হৈছে আমাক, সেই কণ্টেণ্টৰ কিন্তু পটেনচিয়েল আছে। কিন্তু আমি এতিয়ালৈকে বহুত বেছি জাজ কৰিব নোৱাৰো, কাৰণ 6 মাৰ্চত যেতিয়া চিনেমাখন আহিব তেতিয়াহে আমি গম পাম তাৰ ষ্টৰিটো কেনেকুৱা। আৰু স্ক্ৰীন প্লে যদি বহুত বেছি ভাল ওলাই যায়, চিনেমাখনৰ প্ৰেজেণ্টেশ্যন যদি ভাল ওলাই যায়, তেতিয়াহ'লে এই চিনেমাখন বহুত বেছি ভাল হ'ব, য'ত নেকি আমাৰ অসমীয়া ৰাইজে নিজকে খাপ খাব পাৰিব এইখন চিনেমাত। আৰু বন্ধুসকল, ইয়াতে লাষ্টত এটা ডায়লগ আছে যে লাষ্টকে আমাৰ অসমৰ জনসংখ্যা 140 কোটি হয়গে, তইও লাষ্টকে কিবা এটা কৰিবি। আৰু মাই গড, একদম এপিক লাইন। আৰু এই লাইনটোৱে কিন্তু আমাৰ ৰাইজৰ মন জিকিছে। এইখন ট্ৰেইলাৰ একদম ফ্ৰেছ লাগিছে, কালাৰ গ্ৰেডিংটো বহুত ধুনীয়া কৰিছে আৰু ডায়লগবোৰো ভাল লাগিছিলে, অভাৰ এক্টিং একো নাই আৰু এটা ধুনীয়া কণ্টেণ্টৰ ওপৰতো এইটো ট্ৰেইলাৰ কাটিছে, ঠিক আছে। কিন্তু মই এটা কথা ভাবিছো, মানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীসকলে যদি ভাবিছে যে 6 মাৰ্চত ৰিলিজ দিমেই সেইখন চিনেমা, আগৰ পৰা প্ৰমোচনটো কিয় নকৰে? 6 মাৰ্চত চিনেমাখন ৰিলিজ হ'ব, আপোনালোকে ভাবক 2 তাৰিখে ট্ৰেইলাৰ মুকলি কৰিছে, তাৰ আগলৈকে বহুত বেছি ডাঙৰকৈ অফিচিয়েল একো এনাউন্সমেণ্ট নাই। ভাকুতকুতক লৈ পেলাই মানে বহুত বেছি চৰ্চা হোৱা নাই। তো পোষ্টাৰ বা ট্ৰেইলাৰ এটা ভাল অকমান আগতে আহিব লাগে, টিজাৰ আহিব লাগে, এনাউন্সমেন্ট বা প্ৰমো তেনেকুৱাবোৰ কৰিব লাগে। তেতিয়া মানে বস্তুবোৰ সেই চিনেমাখনৰ প্ৰতি এক্সাইটেড থাকি যায়। অসমীয়া চিনেমাৰ প্ৰমোচনটো একদম বেষ্ট, মানে প্ৰমোচনটো ভাল কৰি এটা হাইপটো যদি ইয়াত থাকে ইয়াত পাই যাব। তো প্ৰমোচন নকৰাৰ কাৰণে হয়তো এইখন মুভিৰ ট্ৰেইলাৰটো অকমান ডাউন হৈছে। বাকীটো চিনেমাখন কেনেকুৱা হ'ব মই 6 মাৰ্চত যেতিয়া চাম, ৰিলিজ যেতিয়া দিব তেতিয়াতো মই আপোনালোকৰ আগত ৰিভিউটো দিমেই। কিন্তু আৰু এটা খবৰ মই পাই আছো যে এজ পাৰ ৰিপৰ্টছ, মানে ৰক ভিলেজ ৰকষ্টাৰ 2 বুলি যিখন চিনেমা আহিবলগীয়া আছে ডকুমেণ্টাৰী ফিল্ম, সেইখনো 6 মাৰ্চতে ৰিলিজ দিয়াৰ কথা শুনি আছো। কিন্তু যদি তেনেকুৱা হৈ যায় তেতিয়া বৰ ভাল নহ'ব নেকি? মানে এনেকুৱা হৈ যায় 2খন অসমীয়া চিনেমা এটা ডেটত ৰিলিজ হোৱা মানে অসমীয়া ইণ্ডাষ্ট্ৰীটোৱে ডাউন হোৱা। কাৰণ অসমীয়া ইণ্ডাষ্ট্ৰী এটা গেপ লৈ চিনেমাবোৰ ৰিলিজ কৰিলে ভাল, কাৰণ বহুত বেছি অসমীয়া চিনেমা যিহেতু নবনে। কাৰণ ভিলেজ ৰকষ্টাৰ যেতিয়া 2017ত ওলাইছিলে আৰু 2019ত যেতিয়া অস্কাৰৰ কাৰণে নমিনি হৈছিলে, তাৰ পাছত সেই ষ্টৰিটো কণ্টিনিউ কৰি পেলাই 2026ত এতিয়া ভিলেজ ৰকষ্টাৰ 2 নামেৰে এখন আহিব। বাট এতিয়ালৈকে অফিচিয়েল কনফাৰ্মেশ্যনটো একদমেই হোৱা নাই যে আহিব বুলি। এনেইতো শুনি আছিলো, আৰু এটা একো তেওঁলোকৰ ফালৰ পৰা একো আপডেট পোৱা নাই কাৰণে মই ভিডিঅ'টো বনাব পৰা নাই। হয়তো যদি কিবা মানে সঁচা আপডেট এটা পাই যাওঁ, তেতিয়া আপোনালোকৰ আগত ভিলেজ ৰকষ্টাৰ 2ৰো মই এটা ভিডিঅ' বনাই আপডেট দিম। তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ একদম নাপাহৰিব। ঠিক আছে, লগ পাইছো নেক্সট ভিডিঅ'ত। আজিলে বাই বাই।